আজি আমাৰ আলোচনাৰ টপিকটো হৈছে গোলাকাৰ পৃষ্ঠত প্ৰতিসৰণ। গোলাকাৰ পৃষ্ঠত প্ৰতিসৰণ। ৰিফ্ৰেকশ্যন at spherical surface. গোলাকাৰ পৃষ্ঠত প্ৰতিসৰণ। আমি এটা গাণিতিক সম্পৰ্ক প্ৰতিষ্ঠা কৰিম। সম্পৰ্কটো হৈছে n2/v minus n1/u equal n2 minus n1/r. এই গাণিতিক সম্পৰ্কটো আমি এতিয়া প্ৰতিষ্ঠা কৰিম। u হৈছে লক্ষ্যবস্তুৰ দূৰত্ব, v হৈছে প্ৰতিবিম্বৰ দূৰত্ব, r হৈছে ভাঁজ ব্যাসাৰ্ধ, n2 আৰু n1 হৈছে পোহৰ য'ৰ পৰা আহিছে সেই মাধ্যমটোৰ প্ৰতিসৰণাংক। n1 হৈছে পোহৰ য'ৰ পৰা আহিছে সেই মাধ্যমৰ প্ৰতিসৰণাংক আৰু n2 হৈছে পোহৰ য'ত গৈছে সেই মাধ্যমটোৰ প্ৰতিসৰণাংক। মানে পোহৰ য'ত প্ৰৱেশ কৰিছে। সেই মাধ্যমটোৰ প্ৰতিসৰণাংক। এই কথাখিনি মন কৰিবা। গোলাকাৰ পৃষ্ঠত প্ৰতিসৰণ আমি এই গাণিতিক সম্পৰ্কটো প্ৰতিষ্ঠা কৰিবলৈ গৈ আছো যে গোলাকাৰ পৃষ্ঠখনত পোহৰ আপতিত হওঁতে ই প্ৰতিসৰণ হ'ব। প্ৰতিসৰণ হওঁতে এই সম্পৰ্কটো খাটিব। এতিয়া প্ৰথমতে আমি গোলাকাৰ পৃষ্ঠ এখন অংকন কৰিব লাগিব। এতিয়া আমি এটা চিত্ৰ অংকন কৰি ল'ম। গোলাকাৰ পৃষ্ঠ এখন আমি অংকন কৰিব লাগিব। গতিকে এইখন হৈছে গোলাকাৰ পৃষ্ঠ। আচলতে কাঁচৰ টুকুৰা কাঁচৰ টুকুৰাটোৰ এই চাইডটো গোলাকাৰ। ঠিক আছে, এইটো হৈছে কাঁচৰ টুকুৰাৰ এটা অংশ, চাইডটো হৈছে গোলাকাৰ। কাঁচৰ টুকুৰাটোৰ সন্মুখত মানে এই গোলাকাৰ পৃষ্ঠখনৰ সন্মুখত এটা লক্ষ্যবস্তু আছে O। লক্ষ্যবস্তুৰ পৰা পোহৰ ৰশ্মি গোলাকাৰ পৃষ্ঠত আপতিত হৈছে। এতিয়া লক্ষ্যবস্তুৰ বাবে সৃষ্টি হোৱা প্ৰতিবিম্বটো হৈছে I। ইয়াত I হৈছে প্ৰতিবিম্ব। প্ৰতিবিম্বটো ভাঁজকেন্দ্ৰতকৈ দূৰত সৃষ্টি হৈছে। ভাঁজকেন্দ্ৰটো
ধৰি লোৱা ইমান মানত আছে। এতিয়া আমি এডাল অভিলম্ব অংকন কৰিব লাগে। অভিলম্বডাল সদায় ভাঁজকেন্দ্ৰৰ মাজেৰে যাব, এইটো কথা মনত ৰাখিবা। এইডাল হৈছে আপতিত ৰশ্মি, গতিকে আমাক যদি কয় আপতন কোণটো দেখুৱাই দিয়া, কেনেকৈ দেখুৱাবা? এডাল অভিলম্ব অংকন কৰিব লাগিব, অভিলম্বডাল ভাঁজকেন্দ্ৰৰ মাজেৰে যাব। ইয়াত আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ কোণটো হৈছে আপতন কোণ আই। ইয়াত এতিয়া মাধ্যম দুটা আছে। পোহৰ য'ৰ পৰা আহিছে সেই মাধ্যমটো N1, পোহৰ য'ত গৈছে সেইটো মাধ্যম N2। এইটো কাঁচৰ খণ্ড এটা। ধৰি লোৱা বায়ুৰ পৰা কাঁচ মাধ্যমত পোহৰ প্ৰৱেশ কৰিছে, আৰু য'ত পোহৰ পৰিছে আপতিত হৈছে সেই পৃষ্ঠখন কেনেকুৱা? গোলাকাৰ। এতিয়া চোৱা, এই যিটো গাণিতিক সম্পৰ্ক আমি উলিয়াবলৈ গৈ আছো, তাত ইউ আছে, ভি আছে, আৰ আছে, গতিকে আমি প্ৰথমতে এইকেইটা দেখুৱাই লওঁ। এতিয়া ইউ কোনটো হ'ব? এই পৃষ্ঠখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব, সেইটো হ'ব ইউ। এই পৃষ্ঠখনৰ পৰা চিৰ দূৰত্ব, সেইটো হ'ব আৰ। এই পৃষ্ঠখনৰ পৰা আইৰ দূৰত্ব, সেইটো হ'ব ভি। লগতে ইয়াত প্ৰতিসৰণ কোণ কোনটো হ'ব? প্ৰতিসৰণ, আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি, ইয়াত এটা প্ৰতিবিম্ব গঠন হৈছে। এতিয়া প্ৰতিসৰণ কোণটো হ'ব অভিলম্ব আৰু প্ৰতিসৰিত ৰশ্মিৰ মাজৰ কোণটো, অৰ্থাৎ এই কোণটো। এই কোণটো হ'ব আৰ, প্ৰতিসৰণ কোণ। এতিয়া ইয়াত আমি এডাল লম্ব অংকন কৰিম। লম্বডাল হৈছে NM। NM এডাল লম্ব। ইয়াৰ আগতো দুটামান ভিডিঅ'ত এটা কথা কোৱা হৈছে যে এই পৃষ্ঠখন, যিখন গোলাকাৰ পৃষ্ঠ, সেই পৃষ্ঠখনৰ বক্ৰতা, মানে যিমানে ই বেণ্ড হ'ব, যিমানে ই কাৰ্ভ হ'ব, বক্ৰতা যিমানে বাঢ়িব, সিমানে সম্পৰ্কবিলাক, যিবিলাক সম্পৰ্ক আমি উলিয়াইছোঁ দাপোনৰ ক্ষেত্ৰত, গোলাকাৰ দাপোনৰ ক্ষেত্ৰত হওক, লেন্সৰ ক্ষেত্ৰতে যিবিলাক সম্পৰ্ক আমি উলিয়াম, সেই সম্পৰ্কবিলাক সিমান শুদ্ধ নহয়গৈ। যিমানে গোলাকাৰ পৃষ্ঠখনৰ বক্ৰতাটো কমিব, মানে যিমানে প্ৰায় ষ্ট্ৰেইট লাইন নিচিনা হ'ব, কথাটো গম পাইছা? যিমানে ষ্ট্ৰেইট লাইন নিচিনা হ'ব, যিমানে কাৰ্ভেচাৰটো কমিব, সিমানে এই সম্পৰ্কবিলাক শুদ্ধ হয়। গতিকে এই গোলাকাৰ পৃষ্ঠখন যিমানে ডাঙৰ হ'ব, সিমানে তাৰ এটা এটা সৰু অংশ কি হ'ব? ষ্ট্ৰেইট লাইন এডালৰ নিচিনা হ'ব। আৰু যিমানে গোলাকাৰ পৃষ্ঠখন সৰু হ'ব, সিমানে কেনেকুৱা হ'ব? বেকাটো বাঢ়ি যাব, বক্ৰতা। বুজি পাইছা? গতিকে এই এম লৈছোঁ, সেই এমটো গোলাকাৰ পৃষ্ঠখনৰ ঠিক ওচৰতে থকাকে হ'ব লাগে। এতিয়া আমি কি কৰিব গৈ আছোঁ? গোলাকাৰ পৃষ্ঠত প্ৰতিসৰণ। এতিয়া প্ৰতিসৰণ বুলি কওঁতে আমি স্নেলৰ নীতিটো পাইছিলোঁ। স্নেলৰ নীতিত এইটো কথা কোৱা হৈছিলে, sin I বাই sin R ইকুৱেল N/1। গতিকে আমি এই স্নেলৰ নীতিটোকে প্ৰয়োগ কৰিম, প্ৰয়োগ কৰি পেলাই এই সম্পৰ্কটো উলিয়ামগে। কথাটো বুজি পাইছা? যিহেতু প্ৰতিসৰণ বুলি কৈছে, প্ৰতিসৰণ বুলি ক'লে আমি স্নেলৰ নীতিটো পাইছিলোঁ, গতিকে স্নেলৰ নীতি প্ৰয়োগ কৰি আমি এই সম্পৰ্কটো উলিয়ামগৈ। সেইকাৰণে আই আৰু আৰটো দেখুৱাই ল'ব লাগিব। যিহেতু স্নেলৰ নীতি প্ৰয়োগ কৰিব যাওঁতে আমাক আই আৰু আৰ লাগিব। এতিয়া ধৰা হওক
ধৰা হওক R ভাজ ব্যাসাৰ্ধৰ আৰু C ভাজ কেন্দ্ৰৰ গোলাকাৰ পৃষ্ঠ এখনৰ মুখ্য অক্ষৰ ওপৰত মুখ্য অক্ষৰ ওপৰত থকা O লক্ষ্যবস্তু O লক্ষ্যবস্তুটোৰ বাবে সৃষ্টি হোৱা প্ৰতিবিম্ব হৈছে I MN সংযোগ কৰা হ'ল MN সংযোগ কৰা হ'ল ইয়াত N আচলতে আপতন বিন্দু O লক্ষ্যবস্তুটোৰ পৰা অহা পোহৰ N বিন্দুত আপতিত হৈছে গতিকে N টো আপতন বিন্দু বুলি আমি ক'ব পাৰো আপতন বিন্দুত টনা অভিলম্বডাল ভাস্কেন্দ্ৰৰ মাজেৰে যায় আৰু এইখিনিতে এটা কথা মন কৰিবা যে গোলাকাৰ পৃষ্ঠখনৰ সৰু একোটা খণ্ড আমি সমতল হিচাপে ল'ব পাৰো এটা স্নেলৰ নীতিটো সমতল পৃষ্ঠৰ কাৰণে আচলতে দিয়া হৈছিলে গতিকে গোলাকাৰ পৃষ্ঠ এখনৰ সৰু এটা খণ্ডক আমি সমতল হিচাপে লৈ স্নেলৰ নীতিটো প্ৰয়োগ কৰিম এটা স্নেলৰ নীতিটোত I আৰু R আছে এতিয়া প্ৰথমতে আমি I আৰু R নিৰ্ণয় কৰিব লাগিব আৰু নিৰ্ণয় কৰোঁতে আমি ত্ৰিভুজৰ নীতি প্ৰয়োগ কৰিম ত্ৰিভুজৰ কিছুমান উপবাদ্য প্ৰয়োগ কৰা হ'ব এটা চিত্ৰৰ পৰা এংগল I টো হ'ব এংগল I টো হ'ব NOM প্লাছ NCM এতিয়াটো কেনেকৈ হ'ল এইটো মই দেখুৱাই আছো কোনটো ত্ৰিভুজ আমি লৈছো NOMC আমি এই ত্ৰিভুজটো লৈছো NOC এতিয়া আমাক I লাগে I টো হৈছে এইটো এতিয়া I টো হৈছে ত্ৰিভুজ এটাৰ বাহিৰত থকা কোণ আৰু আমি এটা উপপাদ্য জানো যে ত্ৰিভুজৰ বহিষ্ঠ কোণৰ মান দূৰত থকা ভিতৰৰ কোণ দুটাৰ মানৰ যোগফলৰ সমান গতিকে ত্ৰিভুজৰ এই কোণটোৰ মান মানে I ৰ মান I ইকুৱেল কি হ'ব এংগল I ইকুৱেল হ'ব দূৰত থকা ভিতৰৰ কোণ দুটা অৰ্থাৎ এই কোণটো আৰু এই কোণটো এই দুটা কোণৰ যোগফলৰ সমান অৰ্থাৎ NOM প্লাছ NCM এংগল NCM বুজি পালা কেনেকৈ আহিলে এইটো হৈছে বাহিৰৰ কোণটো
ত্ৰিভুজৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান গতিকে এংগল আইটো বাহিৰত আছিলে তাৰ মানটো ভিতৰৰ কোণ দুটাৰ মানৰ যোগফলৰ সমান হ'ব ভিতৰৰ কোণ লগতে দূৰত থকা কোণ হ'ব লাগিব এই কোণটো নহ'ব ভিতৰৰ কোণ লগতে দূৰত থকা কোণ দুটাৰ যোগফলৰ সমান এতিয়া ইয়াত মই NOCও ল'ব পাৰিলোহেঁতেন NCO ল'ব পাৰিলোহেঁতেন কিন্তু এমটো কিয় ল'লো আমি ত্ৰিকোণমিতিৰ কিছুমান নিয়ম প্ৰয়োগ কৰিম কিছুমান নীতি প্ৰয়োগ কৰিম সেইকাৰণে এইটো এটা সমকোণী ত্ৰিভুজ হৈ আছে NOM ঠিক তেনেকৈ NMC এইটো এটা সমকোণী ত্ৰিভুজ হৈ আছে গতিকে ত্ৰিকোণমিতিৰ কিছুমান নীতি আমি প্ৰয়োগ কৰিব লাগিব সেইকাৰণে NOM এইখিনিলৈকে লোৱা হৈছে NCM এমটো আমি ইয়াত সোমোৱাই ৰাখিব লাগিব এতিয়া তোমালোকে এইটোও ভাবিব পাৰা যে এংগুল আই আকৌ এনেকৈ ভাঙি দিয়াৰ কি প্ৰয়োজন আছিলে তোমালোকে নিজে ভাবিছোৱাচোন আমি যিটো গাণিতিক সম্পৰ্ক উলিয়াবলৈ গৈ আছো তাত কি আছে ইউ আছে ভি আছে এইবিলাক কেনেকৈ আহিব আমি এই সম্পৰ্কটোৰ পৰা এইটো সম্পৰ্ক উলিয়াম গতিকে এইবিলাক আনিবৰ কাৰণে আমি OMটো আনিছো OM সোমাইছেনে ইয়াত সোমাই আছে OM ঠিক তেনেকৈ কি সোমাই আছে MC সোমাই আছেনে গতিকে OM মানে ইউ নহয় জানো গতিকে তেতিয়াহে আমি ইউ ভি এইবিলাক সোমাবগৈ সমীকৰণটোত গতিকে OM মানে ইউ নহয় জানো MC মানে R নহয় জানো গতিকে ইয়াত ইউ R এইবিলাক সোমাই থকা নাই জানো সেইকাৰণে আমি আইটোক ভাঙি দিবলগীয়া হৈছে আইটো এটা বহিস্থ কোণ গতিকে বহিস্থ কোণ কাৰণে NOC এই ত্ৰিভুজটোৰ এই দুটা কোণ এটা কোণ এইটো এই দুটা কোণৰ যোগফলৰ সমান এতিয়া ত্ৰিকোণমিতি প্ৰয়োগ কৰিম tan NOM প্লাছ tan NCM এইটো প্ৰায় সমান তেনেকুৱা হয় সৰু কোণৰ কাৰণে প্ৰায় সমান হয় So tan NOM tan থিটা মানে আমি জানো tan থিটা মানে কি হয় tan থিটা মানে হৈছে লম্ব ডিভাইডেড বাই ভূমি tan থিটা মানে হৈছে লম্ব ডিভাইডেড বাই ভূমি এতিয়া NOM এই ত্ৰিভুজটোত আমি চাব লাগিব লম্ব কোণডাল ভূমি কোণডাল NOM লম্ব হৈ আছে MN আৰু ভূমি হৈ আছে MO গতিকে আমি লিখিম MN বাই OM প্লাছ tan NCM এই ত্ৰিভুজটোত আমি চাব লাগিব লম্ব কোণডাল NM লম্ব হৈছে NM ভূমি হৈছে MC চ' NM বাই বা MNও লিখিব পাৰোঁ MN বাই MC এইটো ইকুৱেশ্যন 1 এতিয়া I উলিওৱাৰ পাছত আমি নেক্সট R উলিয়াব লাগিব এংগল R ইকুৱেল NCM মাইনাছ এংগল NIM এতিয়াতো কেনেকৈ আহিলে ক'ৰ পৰা আহিলে সেইটো দেখুৱাই আছোঁ মই চ' ইয়াৰ যিটো আগৰ সম্পৰ্ক আমি উলিয়াইছিলোঁ এংগল I তাত আচলতে কি সোমাইছিলে তাত ইউ আৰু আৰটো সোমাইছিলে এতিয়া আমি ভিটো সোমাব লাগিব R ইকুৱেল NCM মাইনাছ NIM এইটো কেনেকৈ আহিলে মই দেখুৱাই দিছোঁ চিত্ৰটো ভালকৈ মন কৰিবা চিত্ৰটোৰ C I
এন এম চি আই এতিয়া এই কোণটো হৈছে আৰ এতিয়া যদি এই কোণটো মই উলিয়াব বিচাৰোঁ এন চি এম এইটো এটা বহিষ্ঠ কোণ এংগল এন চি এম উলিয়াব গ'লে এই দুটা কোণ যোগ কৰিব লাগিব এন চি এমটো হৈছে এটা বাহিৰত থকা কোণ গতিকে এইটো ত্ৰিভুজৰ এন চি আই ত্ৰিভুজটোৰ এন চি এমটো হৈছে বাহিৰত থকা কোণ চ' এন চি এম উলিয়াব যাওঁতে মই কি কৰিব লাগিব আৰ প্লাছ এন আই চি চ' ইয়াৰ পৰা মোক আৰটোহে লাগে আৰু কেল কি হ'ব এন চি এম মাইনাছ এন আই চি এতিয়া এন আই চি ল'লে হ'ব জানো তোমালোকে নিজে ভাবা আমি ইয়াত সমকোণী ত্ৰিভুজ হোৱাকে ল'ব লাগে গতিকে এন আই এমলৈকে ল'ব লাগিব কোন একেটাই থাকিব এন আই চি মই তাক এনেকৈ ল'ব পাৰোঁ ন এন আই এম গতিকে এন আই চি ঠাইত এন আই এম ল'ম যাতে সমকোণী ত্ৰিভুজ এটা বনি থাকে বুজি পাইছানে সমকোণী ত্ৰিভুজ হোৱাকে আমি ল'ব লাগিব কাৰণ ত্ৰিকোণমিতি আমি প্ৰয়োগ কৰিম চ' এংগুল আৰ ইকুৱেল এন চি এম মাইনাছ এন আই এম চ' ইয়াতো আমি 10 এন চি এম মাইনাছ 10 এন আই এম কৰিম এতিয়া 10 এন চি এম হ'লে কি হ'ব অলপ আগতে কৈছিলোঁৱেই টেন থিটা মানে লম্ব ডিভাইডেড বাই ভূমি চ' 10 এন চি এম ত্ৰিভুজটো চোৱা তাত লম্ব কোণডাল এন এম ভূমি কোণডাল এম চি মাইনাছ 10 এন আই এম এই ত্ৰিভুজটো এন আই এম ত্ৰিভুজটো তাত লম্ব হৈছে এন এম ভূমি হৈছে এম আই এইটো ইকুৱেশ্যন 2 চ' এতিয়া আই পালোঁ আৰ পালোঁ তাৰপিছত আমাৰ কাম কি স্নেলৰ নীতি প্ৰয়োগ কৰিম স্নেলৰ নীতি অনুসৰি চাইন আই বাই চাইন আৰ ইকুৱেল এন টু 1 আছিলে স্নেলৰ নীতিমতে চাইন আই বাই চাইন আৰ ইকুৱেল এন টু 1 এন টু 1ৰ ঠাইত মই লিখিব পাৰোঁ এন টু বাই এন 1 চ' এন 1 চাইন আই এন টু চাইন আৰ এতিয়া যেতিয়া কোণৰ মানটো বহুত সৰু হয় তেতিয়া চাইন আৰু টেনৰ ক্ষেত্ৰত এইটো কথা মনত ৰাখিবা চাইন আৰু টেনৰ ক্ষেত্ৰত কি হয় চাইন থিটা যদি থিটাৰ মানটো বহুত সৰু হয় তেতিয়াই থিটাৰ সমান হয় টেন থিটা যদি থিটাৰ মানটো বহুত সৰু হয় তেতিয়াই থিটাৰ সমান হয় চ' আই আৰু আৰ ধৰি লোৱা হৈছে তাৰ মানটো বহুত সৰু ক্ষুদ্ৰ কোণৰ বাবে চাইন আই ঠাইত আমি লিখিম কেৱল আই আৰু এইফালে চাইন আৰ ঠাইত আমি লিখিম আৰ ব্ৰেকেটত লিখি থবা ক্ষুদ্ৰ কোণৰ বাবে ক্ষুদ্ৰ কোণৰ বাবে চাইন আৰু টেনৰ ক্ষেত্ৰত সেইটো হয় চ' আই আৰু আৰ অলৰেডি আমি উলিয়াইছোঁ আই উলিয়াইছিলোঁ আমি আই পাইছিলোঁ এম এন বাই অ' এম প্লাছ এম এন বাই এম চি এইটো আছিলে আই এন টু ইনটু আৰ উলিয়াইছিলোঁ
nm by mc minus nm by mi. দুইটাতে কমন আছে mc mc. সো আমি এটা কাম কৰিব পাৰোঁ আৰু ইয়াত mn টো কমন আছে ইয়াতো আছে mn mn ইয়াত যেনিবা nm বা mn একেটা কথাই সেইবিলাক লৈ একো কনফিউজ নহবা mn বা nm গতিকে এই mn আৰু এই mn কেনসেল যাব ঠিক আছে গতিকে গোটেইকেইটাতে আছে গতিকে mn টো কেনসেল যাব থাকিবগে n1 1 by om plus 1 by mc আৰু ইফালে থাকিব n2 1 by mc minus 1 by mi. এতিয়া mc দুইফালে আছে গতিকে আমি একেফালে লৈ যাম ইয়াত আমি ৰাখিম n1 by om plus n2 by mi n2 by mi এই অংশটো এফালে লৈ আনিম গতিকে মাইনাছ আছিলে প্লাছ হৈ যাব ইয়াতো mc আছে ইয়াতো mc আছে গতিকে n1 by mc এই অংশটো আমি সোঁফালে লৈ যাম এফালে আছে n2 by mc এতিয়া n1 by mc বাওঁফালে আছে আমি সোঁফালে লৈ যাম গতিকে মাইনাছ চিনটো আহিছে এইকাৰণে n1 by mc গতিকে এই অংশটো আমি এনেকৈও লিখিব পাৰোঁ ন n2 minus n1 by mc গতিকে এই অংশটো নিলিখাকে ডাইৰেক্ট তোমালোকে এইটো লিখি দিবা এতিয়া চিত্ৰৰ পৰা আমি ইউ ভি আৰ সেইখিনি আমি সোমাব লাগিব এতিয়া চিত্ৰৰ পৰা OM মানে হৈছে ইউ OM মানে হৈছে ইউ এতিয়া জোখবিলাক এতিয়া আমি গণনা কৰোঁতে গোলাকাৰ পৃষ্ঠখনৰ পৰা আমি গণনাবিলাক আৰম্ভ কৰোঁ গতিকে বাওঁফালে গৈছোঁ ইয়াৰ পৰা আমি বাওঁফালে এনেকৈ গণনা কৰি যাম এমৰ পৰা গণনা কৰিম এমৰ পৰা অ'লৈকে আমি জুখিছোঁ সেইটো হৈছে ইউ এতিয়া বাওঁফালে গণনা কৰিলে মাইনাছ হয় গতিকে ইয়াত OMটো হ'ব মাইনাছ ইউ চিনৰ নিয়ম আমি প্ৰয়োগ কৰিছোঁ OM ইকুৱেল মাইনাছ ইউ তাৰপাছত আহিলে এমচিটো যিহেতু সোঁফালে আছে আমি গণনাবিলাক এমৰ পৰা ষ্টাৰ্ট কৰিম গতিকে সোঁফালে গৈছোঁ পজিটিভ MC মানে আৰটো পজিটিভ হ'ব ঠিক একেদৰে MIটো হৈছে ভিটো পজিটিভ হ'ব গতিকে MI ইকুৱেল হ'ব V MC ইকুৱেল হ'ব R বহুৱাই n1 by minus u plus n2 by mi ঠাইত আমি বহাম v ইকুৱেল n2 minus n1 mc ঠাইত আমি বহাম r সো আমি লিখিব পাৰোঁ n2 by v minus n1 by u ইকুৱেল n2 minus n1 by r এই সম্পৰ্কটোকে আমি উলিয়াব গৈছিলোঁ যদি এইটো উলিয়াব আহে এনেকৈ কৰি পেলাই উলিয়াব লাগিব
N1 মানে হৈছে য'ৰ পৰা পোহৰটো আহিছে, N2 মানে হৈছে পোহৰটো য'ত গৈছে, U মানে লক্ষ্যবস্তুৰ দূৰত্ব, V প্ৰতিবিম্বৰ দূৰত্ব, R মানে হৈছে ভাঁজ ব্যাসাৰ্ধ। চ' এই সম্পৰ্কটোৱে গোলাকাৰ পৃষ্ঠত পোহৰ প্ৰতিসৰণ হওঁতে U, V আৰু R ৰ মাজত কেনেকুৱা সম্পৰ্ক, গাণিতিক সম্পৰ্ক আছে তাক সূচাইছে।